নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুনতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 গেট 4ত কম্পিউটাৰ পৰীক্ষা হ'বনে নহয়, আমি কম্পিউটাৰত এক্সাম দিব লাগিবনে, এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন লৈ আপোনালোকৰ মই উপস্থিত হৈছোঁ আজি এইটো ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈকে চাব। যিকেইটা কমেণ্ট আপোনালোকে কৰিছে সেই কমেণ্টৰ উত্তৰৰ লগতে কিছুমান নতুন আপডেট আপোনালোক এই ভিডিঅ'টোত জনাবলৈ মই আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদিও ভাল পায় লগ বন্ধুকো শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আপোনালোকৰ প্ৰথমটো কুৱেশ্যন হৈছে এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 গেট 4 পৰীক্ষাত কম্পিউটাৰ পৰীক্ষা হ'বনে নহয়। ইয়াতে এটা কথা কওঁ বন্ধুসকল, হ'ব কম্পিউটাৰ পৰীক্ষা আপোনালোকে দিব লাগিব, কিন্তু গেট 4ত যিসকলে এপ্লাই কৰিছে সেইসকলে কম্পিউটাৰ টেষ্ট দিব নালাগে। এয়া মই কোৱা নাই, এডিআৰইৰ তৰফৰ পৰা আপোনালোকে যেতিয়া এপ্লাই কৰিছিল নটিফিকেশ্যন আহিছিল তেতিয়াই তেওঁলোকে মেনশ্যন কৰি দিছিল যে অনলি গেট 3ৰ কাৰণে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টত আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ দিব লাগিব। কোনবোৰ পোষ্টৰ কাৰণে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আপোনালোকে দিব লাগিব সেইখিনি তথ্য আপোনালোকে নটিফিকেশ্যনখন ভালকৈ চালে গম পাব। মই আৰু এটা ভিডিঅ'ত আপোনালোকক কৈ থৈ দিছিলোঁ। এতিয়া মেইন কথা আহিছে যে কম্পিউটাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চাওক বন্ধুসকল, কম্পিউটাৰত আপোনালোকে বেছিক নলেজখিনিতো জানিব লাগিব। তাৰ ভিতৰত এডভান্স আপোনালোকৰ যিখিনি আছে এক্সেলৰ ফৰ্মুলা আদি হওক বা এক্সেলৰ লেজাৰ আপোনাৰ বিল বনোৱা হওক বা মাৰ্কশ্বিট বনোৱা হওক আদি সকলোবোৰ আপোনালোকে এক্সাম দিব লাগিব। মই এডিআৰই এক্সামত কম্পিউটাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সবিশেষ মই এটা চিৰিজ বনাই থৈ দিছোঁ। আপোনালোকে যদি যায় কমেণ্টত আপোনালোকে চাব আৰু আমাৰ প্লেলিষ্ট চেক কৰিলে গম পাব যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট বুলি এটা এডিআৰই এক্সামৰ চিৰিজ লৈ আহিছিলোঁ। যোৱাবাৰ পৰীক্ষাত যিসকলে দিছিল সেইসকলে হয়তো গম পাইছে। আপোনালোকৰ মাৰ্কশ্বিট কেনেকৈ বনাব, এখন এটা ফাইল কেনেকৈ উইদাউট মাৰ্কছেৰে আপোনালোকে কপি কৰিব পাৰিব, পেষ্ট কৰিব পাৰিব, ডাটা কেনেকৈ বনাব, ডাটা এণ্ট্ৰি কেনেকৈ কৰিব, সবিশেষ মই আপোনাৰ ভিডিঅ'টোত দি থৈ দিছোঁ। অকল এটা ভিডিঅ' নহয়, তাতে বহুকেইটা ভিডিঅ' আছে। আৰু ইয়াৰ মাজতো যদি আপোনালোকক কম্পিউটাৰ পৰীক্ষাৰ বাবে যদি কিবা সহায় লাগে বা ভিডিঅ' লাগে মোক কমেণ্ট কৰিব, নিশ্চয়কৈ মই আকৌ কম্পিউটাৰ টেষ্টৰ এটা ভিডিঅ' বনাম। সম্পূৰ্ণ বেছিকৰ পৰা আমি ষ্টাৰ্টিং কৰিম। কম্পিউটাৰৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, আপোনালোকে কম্পিউটাৰ কিমান মাৰ্কছ আছে, কিমান মাৰ্কছৰ আপুনি এক্সাম দিব লাগিব মই কৈ আছোঁ। তাৰ আগতে আৰু এটা কথা কওঁ, যিসকলে কম্পিউটাৰত আপোনাৰ এক্সাম দিব তেওঁলোকে কম্পিউটাৰতে এক্সাম দিব লাগিব। সেই কম্পিউটাৰৰ যিটো এক্সাম হ'ব আপোনাৰ তাতে পেন পেপাৰ তাতে ইউজ নহয়, আপোনালোকে কম্পিউটাৰতে দিব লাগিব। অ'কে, আৰু নেক্সট কুৱেশ্যনটো হৈছে যে আপোনালোকে মোক সুধিছে যে গেট 4ত কম্পিউটাৰ টেষ্ট নহয় যদি কি হ'ব। একচুৱেলি গেট 4টো স্কিল টেষ্ট আছে, আপোনালোকে স্কিল টেষ্ট দিব লাগিব, কিন্তু আপোনালোকৰ পোষ্ট ৱাইজ আছে। কিন্তু গেট 4ত কম্পিউটাৰ আপোনাৰ কম্পিউটাৰ টেষ্ট নহয়। যদি আপুনি ড্ৰাইভাৰত এপ্লাই কৰিছে ড্ৰাইভিং টেষ্ট হ'ব বা এনেকুৱা ধৰণৰ বেছিক আপোনাৰ যিবিলাক পোষ্ট ৱাইজ যিখিনি আপোনাৰ বিচাৰে তেনেকৈ স্কিল টেষ্ট হ'ব। এতিয়া মই আপোনালোকক অফিচিয়েল আপডেটটো লৈ যাম। অফিচিয়েল নটিফিকেশ্যনত কি আছে, কিমান মাৰ্কছ আছে বা কম্পিউটাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই আপোনালোক সকলোকে কৈ আছোঁ। অকণমান ৱেইট কৰক। চ' বন্ধুসকল, আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু স্কিল টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব। মই যোৱাবাৰ মই অকণমান আপোনালোকক আভাস দিছোঁ যে আপোনালোকৰ 25 মাৰ্ক থাকিব, তাতে আপোনালোকৰ 25 নম্বৰ থাকিব। অ'কে, 25 নম্বৰ আপোনাৰ স্কিল টেষ্ট হ'ব। কি চিলেবাছ হ'ব মই আপোনালোক দেখুৱাই দিছোঁ। আপোনালোকে কম্পিউটাৰ কোনবিলাক বস্তু আপোনালোকে চাব এতিয়াৰ পৰা প্ৰেক্টিছ কৰিব দেই, যিসকলে গেট 3ত এপ্লাই কৰিছে। কাৰণ কম্পিউটাৰ টেষ্টত বহুতে ফেইল হৈ যায়, কাৰণ ৰিটিন টেষ্টত আপোনালোকে যদিও পাছ কৰে কিন্তু আপোনাৰ স্কিল টেষ্টত আপোনালোকে হয়তো ফেইল কৰি দিব পাৰে। গতিকে সেইটো কথা আপোনালোকে এতিয়াৰ পৰা ভাবি যাব লাগিব যে স্কিল টেষ্ট আমি কেনেকৈ মডিফাই কৰিম বা কেনেকৈ আপগ্ৰেড কৰিম। অ'কে, প্ৰথম কথা আহিছে যে আপোনাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আপোনাৰ MS ৱৰ্ডৰ পৰা কুৱেশ্যন আহিব। MS ৱৰ্ডৰ আপুনি কি চাব লাগিব মই কৈ দিছোঁ। মাইক্ৰ'ছফ্ট ৱৰ্ডত আপোনালোকে বেছিক কাম কৰে, যিসকলে কম্পিউটাৰৰ লগত জড়িত আছে আপোনাৰ ৱৰ্ডত কি কাম হয় আপোনালোকে জানে। তাতে আপোনালোকে চাব লাগিব ডকুমেণ্ট এখন কেনেকৈ বনায়, ডকুমেণ্ট ক্ৰিয়েশ্যন আপোনালোকে চাব লাগিব। বেছিক ফৰ্মেটিং চাব লাগিব। বেছিক ফৰ্মেটিং কি মই অলৰেডি এটা কম্পিউটাৰ চিৰিজত বনাই থৈ দিছোঁ, যদি নতুনকৈ লাগে মই আপোনালোক বনাম। এডিটিং চাব লাগিব MS ৱৰ্ডত। MS ৱৰ্ডত আমি কেনেকৈ এডিট কৰোঁ বা টেক্সট এটা কেনেকৈ আমি এডিট কৰি কেনেকৈ ফৰ্মেটিং কৰোঁ বিশেষ আপোনালোকে চাব লাগিব। তাৰপিছত চাব লাগিব আপোনালোকে এলাইজমেণ্ট আৰু প্ৰিণ্টিং। আপোনালোকে এলাইজমেণ্টটো চাব লাগিব যে আমি ডাটা এটা কেনেকৈ এলাইজ কৰিম বা চেণ্টাৰলৈ কেনেকৈ নিম, লেফ্টলৈ কেনেকৈ নিম, ৰাইটলৈ কেনেকৈ নি আমি প্ৰিণ্টিং কৰিম, সেই প্ৰিণ্টিং অপশ্যন গোটেইখিনি আপোনালোকে তাতে দেখুৱাব লাগিব। 25 মাৰ্কৰ আপোনাৰ এক্সাম হ'ব, 45 মিনিট সময় দিব। অ'কে, নেক্সট আহিছোঁ MS এক্সেল। এতিয়া আপোনালোকে এক্সেলত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বহুতে সুধি থাকে যে এক্সেলত মই কোনবোৰ বস্তু চাম আৰু কোনবিলাক বস্তু মোক এক্সেলত সুধিব পাৰে। সেইটো কথা মনত ৰাখিব।
প্ৰথম কথাটো হ'ল বেছিক ফাংচনেলিটিজ অফ এক্সেল অ'কে আপোনাৰ বেছিক ফাংচনখিনি জানিব লাগিব টুলৰ পৰা আদি কৰি হওক এক্সেলৰ কোনকেইটা টুলক কি নামেদি জনা যায় টুলবাৰে হওক বা সবিশেষ চেল আপোনাৰ ৰ কলম গোটেইখিনি কথা আপোনালোকে জানিব লাগিব তাৰপিছত আপোনালোকে জানিব লাগিব বেছিক ফৰ্মুলা ধৰা হ'ল আমি বস্তু এটা যদি এড কৰিব লাগে আমি কি ফৰ্মুলা ইউজ কৰিম ইকুৱেল টু সাম আমি ইউজ কৰিম ঠিক তেনেকৈ আমি সাবষ্ট্ৰেক কৰিব লাগে ইকুৱেল টু আপোনাৰ সাবষ্ট্ৰেক ইউজ কৰিম ঠিক তেনেকৈ আপোনাৰ ভ্যালু কাপ লুকআপ এই গোটেইখিনি কথা আপোনালোকে চাবলৈ লুকআপ আমি কোড ইউজ কৰিম ভ্যালু কাপ কোড ইউজ কৰিম হয়নে এনেকুৱা ধৰণৰ কথা আপোনালোকে গোটেইখিনি চাব লাগিব এমএছ এক্সেলত যদি আপোনালোকৰ নলেজ নাই যদি আভাস নাই মই আপোনালোকক অকণমান সহায় কৰিবলৈ বিচাৰিম যদিহে আপোনালোকে মোক কমেণ্ট কৰে নেক্সট আছে আপোনাৰ ইয়াতেও এক্সেলটো আপুনি এলাইজমেণ্টটো চাব লাগিব কেনেকৈ এলাইজ কৰিম আমি ডাটাখিনি কেনেকৈ এলাইজ কৰি আমি প্ৰিণ্ট কৰিম আৰু এক্সেলত বহুতো এটা প্ৰব্লেম হয় যে ডাঙৰ এটা লাৰ্জ ফাইল এটা আপোনালোকক প্ৰিণ্টিং দিব দিয়ে এখন চিটত বহুতে কি কৰে এক্সেলৰ ফাইল প্ৰিণ্টিং দিবলৈ নোৱাৰে প্ৰব্লেম হৈ যায় কাৰণ কেতিয়াবা কিছুমান ডাটা 1 পেজ 2 পেজৰ ডাটা এটা আপোনালোকক 1 পেজত প্ৰিণ্টিং দিবলৈ দিয়ে এক্সেলত কিন্তু বহুতে কি কৰে সেই বস্তুটো কৰিবলৈ নোৱাৰে এইখিনি কথা আপোনালোকে ভালকৈ মন দিব যে এক্সেলত এখন পেজত আমি ডাটা কেনেকৈ প্ৰিণ্ট কৰিম যিমানে ডাটা নাথাকক কিয় যিমান আপুনি এনেকৈ 10 পেজৰ ডাটা আপোনালোকে এক্সেলত 1 পেজতো আপোনালোকে প্ৰিণ্ট দিব পাৰে কিন্তু আপোনালোকৰ কিছুমান ফৰ্মুলা আছে কিছুমান টেকনিক আছে সেটিং আছে সেইখিনি কথা আপোনালোকে জানিব লাগিব তেতিয়াহে আপোনালোকে এক্সেলৰ কাম কৰিব পাৰিব এটা এমএছ এক্সেলৰ কম্পিউটাৰৰ ওপৰত যদি সিৰিজ লাগে মোক আপোনালোকে ক'ব প্ৰতিদিনে মই কম্পিউটাৰৰ ওপৰত সিৰিজ লৈ আহিম আৰু যদি আসাম ডাইৰেক্ট ৰিকমেণ্ডৰ জিকে সিৰিজ আপোনালোকে চোৱা নাই এতিয়ালৈকে চাব আমাৰ আসামীয়াৰ বুকৰ সিৰিজ চলি আছে নেক্সট আহিছোঁ এমএছ পাৱাৰ পইণ্ট আমি কিয় ইউজ কৰোঁ আপোনালোকে জানে যে বেছিক পাৱাৰ পইণ্টৰ যিসকল আপোনাৰ প্ৰজেক্টৰ লগত জড়িত পিপিটিৰ লগত জড়িত সেইসকলে জানে যে পাৱাৰ পইণ্টত কেনেকুৱা ধৰণৰ কাম হয় পাৱাৰ পইণ্টৰ জড়িত বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আমি কৰিব পাৰোঁ আমি প্ৰজেক্টৰ কাম কৰিব পাৰোঁ আমি লেকচাৰ দিব পাৰোঁ পাৱাৰ পইণ্টৰ জড়িত গতিকে পাৱাৰ পইণ্টত আমি ডকুমেণ্ট এটা কেনেকৈ ক্ৰিয়েট কৰোঁ সেইখিনি কথা আপোনালোকে জানিব লাগিব ডকুমেণ্ট ক্ৰিয়েশ্যনখিনি জানিব লাগিব বেছিক ফৰ্মেটিং পাৱাৰ পইণ্টত বিভিন্ন ধৰণৰ ফৰ্মেটিং আছে টুলৰ নাম আছে হয়নে নহয় আমি কেনেকৈ এনিমেশ্যন লগাব পাৰোঁ কেনেকৈ এনিমেশ্যন এফেক্ট দিব পাৰোঁ টেক্সটত কেনেকৈ এনিমেশ্যন লগাব পাৰোঁ হয়নে নহয় এই গোটেইখিনি আপোনালোকে ডিউৰেশ্যন সহকাৰে আপোনালোকে জানিব লাগিব তেতিয়াহে পাৱাৰ পইণ্টত আপোনালোকে কাম কৰিব পাৰিব আৰু এইখিনি কথা গেট 3 এপ্লাই কৰা সকলৰ কাৰণে যিসকলৰ কম্পিউটাৰ এপ্লাই কৰিছিল কম্পিউটাৰ টেষ্ট দিয়া সকলৰ কাৰণে আৰু উইদাউট কম্পিউটাৰৰ কাৰণে এপ্লাই কৰা সকলৰ কাৰণে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে আপোনালোকৰ কম্পিউটাৰ পৰীক্ষা নহয় আপোনালোকৰ যিখিনি পোষ্ট ৱাইজ স্কিল টেষ্ট হ'ব সেইখিনি বেলেগকৈ হ'ব নেক্সট আহিছোঁ আপোনাৰ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টত প্ৰিণ্টিং আপোনাৰ এমএছ পাৱাৰ পইণ্টত প্ৰিণ্টিং আপোনালোকে কেতিয়াবা দিব পাৰে প্ৰিণ্টিংখিনি বেছিক এমএছ পাৱাৰ পইণ্টত ইমান প্ৰয়োজন নাই কিন্তু কেতিয়াবা PDF বনাবলৈ আপোনালোকে পাৱাৰ পইণ্টত দিব পাৰে সেইখিনি কথা মনত ৰাখিব সো ক'বলগীয়া এইখিনি আছিল যদি আপোনালোকে বুজি পাইছে তেনেহ'লে ভাল কথা যদি বুজি পোৱা নাই আপোনালোকে মই বিশেষকৈ মই ভালকৈ আপোনাক এক্সপ্লেইন কৰি দি আছোঁ যে এমএছ পাৱাৰ পইণ্টত আপোনালোকে কি চাব লাগিব এমএছ পাৱাৰ পইণ্টত চাব লাগিব ফৰ্মেটিং ডকুমেণ্ট টেবুল কেনেকৈ আমি পাৱাৰ পইণ্টত বনাম এডিটিং কেনেকৈ কৰিম এইখিনি আপোনালোকে চাব লাগিব তাৰপিছত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে আপোনাৰ এইখিনি কৈ দিছোঁ ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং ইণ্টাৰমিডিয়েট ফৰ্মুলা কণ্ডিশ্যনেল মেথ এণ্ড ভেলিডেশ্যন এলাইজমেণ্ট প্ৰিণ্টিং এইখিনি আপোনালোকে চাব লাগিব যিসকলে এপ্লাই কৰিছিল বেচেলৰ ডিগ্ৰী যিসকলে আপোনাৰ ডিগ্ৰীৰ সৈতে এপ্লাই কৰিছিল কম্পিউটাৰত সেইসকলে এই চিলেবাছখন চাব লাগিব তাৰপিছত তেওঁলোকে চাব লাগিব মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টত সেই ডকুমেণ্ট ক্ৰিয়েশ্যন ইণ্টাৰমিডিয়েট ফৰ্মেটিং এলাইজমেণ্ট আৰু প্ৰিণ্টিং এইখিনি আছিল বেছিক আজি ক'বলগীয়া আশা কৰোঁ আপোনালোকে কম্পিউটাৰৰ ওপৰত যদি আৰু ভিডিঅ' লাগে মই নিশ্চয়কৈ কিবা যদি আপডেট আহে আপোনালোকলৈ লৈ আহিম চ' যদি কম্পিউটাৰৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট কৰিব লাগে বুলি মই নিশ্চয়কৈ আপোনালোকে লৈ আহিম আজিলৈ মানে অন্যতম ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম